কৰি চাওঁ আহা 6.7 তলৰ প্ৰহেলিকাসমূহ পাজলছসমূহ সমাধান কৰা 1 এই ছবিত যিবিলাক কুৱেশ্যন মাৰ্ক আছে কুৱেশ্যন মাৰ্কৰ ঠাইত কি মান হ'ব সেইটো নিৰ্ণয় কৰিবলৈ এতিয়া কুৱেশ্যন মাৰ্ক থকা ঠাই কেইটা আছে চোৱা এটা দুটা তিনিটাত কি আনসাৰ হ'ব আমি এইটো উলিয়াব লাগিব চিত্ৰৰ এইটো আয়তলৈ চোৱা আয়তটোৰ দিশ কিমান আছে উলিয়াব লাগিব দিশ কিমান হ'ব উলিয়াব লাগিব ইয়াৰ প্ৰস্থ কিমান আছে দিয়া আছে প্ৰস্থ 3 সেন্টিমিটাৰ প্ৰস্থ দিয়া আছে এই আয়তটোৰ প্ৰস্থ দিয়া আছে প্ৰস্থ কিমান 3 সেন্টিমিটাৰ আছে দিশ কিমান আছে হেয়া উলিয়াব লাগিব আৰু ইয়াৰ কালি 36 বৰ্গ সেন্টিমিটাৰ কালিটো দিয়া আছে কালি 36 বর্গ সেন্টিমিটার প্রস্থ দিয়া আছে কালি দিয়া আছে দিশ উলিয়াবলৈ তো আমি আগত পাই আহিছো ফৰ্মুলাটো আমি জানো যে দিশ উলাবলৈ হলে কালিক প্ৰস্থৰে হৰণ কৰিব লাগিব আৰু প্ৰস্থ উলাবলৈ হলে কালিক দিশেৰে হৰণ কৰিব লাগিব আমাক ইয়াত দিশ উলিয়াব লাগিব কালিক প্ৰস্থ কিমান আছে প্ৰস্থ 3 ৰে হৰণ কৰিব লাগিব 3 ৰে হৰণ কৰিলে 3 12 36 গতিকে দিশ কিমান পালো 12 গতিকে আমি ওপৰত কি লিখিম ইয়াত কোৱেশ্চন মাৰ্ক আছে কোৱেশ্চন মাৰ্কৰ ঠাইত আনসাৰ কিমান হ'ব 12 আয়তটোৰ দৈৰ্ঘ্য কিমান হ'ব 12 সেন্টিমিটাৰ এতিয়া সেকেন্ড এইটোলৈ আহো যে ইয়াৰ দৈৰ্ঘ্য কিমান আছে আৰু প্ৰস্থ কিমান আছে আয়তটো প্ৰস্থ এয়া প্ৰস্থ 4 সেন্টিমিটাৰ ব্ৰেথ বা প্ৰস্থ কিমান আছে 4 সেন্টিমিটাৰ দৈৰ্ঘ্য দীঘলটো ইয়াৰ পৰা ইয়ালৈকে 4 এইখিনিৰ পৰা ইয়ালৈকে 4 সেন্টিমিটাৰ আৰু এইডালৰ দৈৰ্ঘ্য কিমান হ'ব এই আয়তৰ প্ৰস্থ এয়া 3 সেন্টিমিটাৰ গতিকে আমি জানো যে আয়ত এটাৰ বিপৰীত বাহু কেইডাল সমান তো ই 3 সেন্টিমিটাৰ ই কিমান হ'ব 3 সেন্টিমিটাৰ 4 + 3 কিমান হ'ব 7 তো ইয়াৰ লেন্থ বা দিশ কিমান হ'ব 7 সেন্টিমিটাৰ আমি এইটো আয়তৰ ব্ৰেথ গম পালো লেন্থ গম পালো 4 আৰু 7 তেন্তে ইয়াৰ কালি কিমান হ'ব দুটা পূৰণ কৰিব লাগিব কালি উলিয়াবলৈ 7 4 * 28 ইয়াৰ আনসাৰটো কিমান হ'ব 28 বৰ্গ সেন্টিমিটাৰ লিখা আছে ইয়াৰ আনসাৰ হ'ল 28 বৰ্গ সেন্টিমিটাৰ ইয়াত দৈৰ্ঘ্য হ'ল 12 সেন্টিমিটাৰ এতিয়া এই থাৰ্ড যেটো কোৱেশ্চন মাৰ্কটো সলভ কৰো ইয়াত দিয়া আছে এডালৰ দৈৰ্ঘ্য 7 সেন্টিমিটাৰ এইডাল কিমান দীঘল হ'ব ইয়াৰ পৰা ইয়ালৈকে এইডালৰ দীঘলটো আমি গম পালে আমি ইয়াৰ কালি উলিয়াব পাৰিম ইয়াৰ পৰা ইয়ালৈকে আছে 12 সেন্টিমিটাৰ তে 12 সেন্টিমিটাৰৰ পৰা এইডাল 12 সেন্টিমিটাৰ ইয়াৰ পৰা এয়ালৈ 12 সেন্টিমিটাৰ হলে ইয়াৰ পৰা ইয়ালৈকে 12 সেন্টিমিটাৰ হ'ব ওপৰৰ আয়তটো চোৱা আয়তটোৰ ইয়াৰ পৰা ইয়ালৈকে কিমান দৈৰ্ঘ্য আছে দৈৰ্ঘ্য কিমান 12 সেন্টিমিটাৰ গতিকে আয়তৰ বিপৰীত বাহু এইডালো কিমান আছে 12 সেন্টিমিটাৰ তাৰে ইয়াৰ পৰা ইমানলৈকে কিমান দৈৰ্ঘ্য আছে বা কিমান দীঘল আছে 6 সেন্টিমিটাৰ ইয়ালৈকে এই মূৰৰ পৰা এইটো মূৰৰ পৰা ইয়ালৈকে কিমান দীঘল আছে 6 সেন্টিমিটাৰ তো বাকি থকা অংশখিনি কিমান দীঘল হ'ব টোটাল ইয়াৰ পৰা ইয়ালৈকে 12 ৰ পৰা ইয়াৰ পৰা ইয়ালৈকে 6 মাইনাস হৈ গ'ল 12 ৰ পৰা 6 মাইনাস হৈ গ'ল কিমান থাকিলে 6 গতিকে এইডালৰ দৈৰ্ঘ্য হ'ব 6 সেন্টিমিটাৰ তো 6 সেন্টিমিটাৰ অৰ্থাৎ আমাৰ যেটো এই আয়তটোৰ লেন্থটো 7 এই যেটো আয়ত আছে আয়তৰ লেন্থটো কিমান আছে 7 সেন্টিমিটাৰ আৰু এইটো ব্ৰেথ কিমান 6 গতিকে 7 × 6 = 42 ইয়াৰ
কালি হ'ব 7 6 গুণ এফালে 7 এফালে 6 আছে এটা পূৰণ কৰিলে আয়তৰ ক্ষেত্ৰত আমি দিশ আৰু প্ৰস্থ পূৰণ কৰো কালি উলিয়াবলৈ তো পূৰণ কৰিলে 7 6 গুণ 42 বৰ্গ সেন্টিমিটাৰ কোৱেশ্চন নম্বৰ 2 তলৰ চিত্ৰত ঋতুৰ আয়তাকৃতিৰ শাকপাচলিৰ বাগিচাখন দেখুওৱা হৈছে শাকপাচলিৰ বাগিচাখন দেখুওৱা হৈছে ঋতুয়ে বাগিচাখনত চিত্ৰত দেখুৱাৰ দৰে বিভিন্ন শাকপাচলিৰ খেতি কৰিছে কিছুমান জোখমাক দিয়া হৈছে আৰু আমাক কি কৰিব লাগিব প্ৰদত্ত জোখমাখৰ সহায়ত কোৱেশ্চন মাৰ্ক চিহ্নৰ ঠাইত কি মান হ'ব নিৰ্ণয় কৰা কোৱেশ্চন মাৰ্ক থকা ঠাইবিলাকত আমি আনসাৰটো উলিয়াব লাগিব তে আলু খেতি কৰিছে আলু খেতি কৰা ঠাই তাৰ দৈৰ্ঘ্যটো কিমান আছে 12 মিটাৰ তাৰ মানে কি বুজাইছে ইয়াৰ পৰা ইয়ালৈকে আলু খেতিৰ ইয়াৰ পৰা ইয়ালৈকে কিমান মিটাৰ আছে 12 মিটাৰ 12 মিটাৰ আছে আৰু আমি কালি উলিয়াবলৈ আমি আলু খেতিৰ দৈৰ্ঘ্যটো গম পালো আমি প্ৰস্থটো গম পাব লাগিব তেতিয়া আমি কালি উলিয়াব পাৰিম ঠিক বন্ধাকবি খেতি কৰা ঠাইত দিশটো দিয়া আছে 11 মিটাৰ অৰ্থাৎ ইয়াৰ পৰা ইয়ালৈকে কিমান মিটাৰ হ'ব 11 মিটাৰ আৰু ইয়াৰ বহলটো কিমান হ'ব হেতু উলিয়াব লাগিব বহলটো আৰু কালি উলিয়াব লাগিব ঠিক তেনেধৰণে সব মূলা খেতি দিছে মূলা খেতিৰ দৈৰ্ঘ্যটো যেটো খেতি কৰা ঠাই আছে তাৰ দৈৰ্ঘ্যটো কিমান 6 মিটাৰ আৰু বহল এইটো হয় দীঘল এইটো হয় তো দীঘল এইটো কিমান দিছে 6 মিটাৰ দিছে ইয়াৰ প্ৰস্থ কিমান হ'ব কালি কিমান হ'ব উলিয়াব লাগিব ঠিক তেনেদৰে গাজৰৰ দিকপ্ৰস্থ দিয়া আছে এইটো সহজ আছে দিকপ্ৰস্থ দিয়াই আছে কালি উলিয়াব লাগে তো কালি একেবাৰে সহজ দুটা পুৰা 8 4 গুণ 32 মিটাৰ স্কয়াৰ দিশ আৰু প্ৰস্থ দিয়া আছে দুটা পূৰণ কৰিলা 32 মিটাৰ স্কয়াৰ ইয়াৰ কালি ওলাই গ'ল তাৰ পিছত বেগেনা খেতিৰ কালি দিয়া আছে আৰু দিশ দিয়া আছে দিশ এডাল 9 মিটাৰ দিয়া আছে এডাল কিমান ইয়াৰ পৰা ইয়ালৈকে 9 মিটাৰ প্ৰস্থ কিমান হ'ব এটো উলাবলৈ সহজ তোমালোকে জানা যে আয়ত এটাৰ কালি আৰু দিশ দিয়া থাকিলে প্ৰস্থ কেনেকৈ উলিয়াব তো প্ৰস্থ উলাবলৈ হলে কালি দিহেৰে ডিভাইড কৰি দিলা তো 54ক 9 এৰে ডিভাইড কৰিলে কিমান পাবা 6 9 গুণ 54 গতিকে এইডাল কিমান হ'ব 6 গতিকে কোৱেশ্চন মাৰ্কৰ ঠাইত কিমান লিখিব পাৰিবা 6 মিটাৰ গতিকে গাজৰ খেতিৰ কালি কোৱেশ্চন মাৰ্ক সমাধান হ'ল বেগেনা খেতিৰ 6 মিটাৰ লিখিলো গতিকে কোৱেশ্চন মাৰ্কৰ ঠাইত আমি আনসাৰটো লিখিলো বেগেনা খেতিৰ ঠাইটো বেগেনা খেতিৰ যেটো কোৱেশ্চন মাৰ্ক আছিল ইয়াতো সমাধান হ'ল তে বাকি থকা কেইটা সমাধান কৰো আহা এতিয়া সোৱা বাগিচাখনৰ দিশ আছিল কিমান 18 মিটাৰ আৰু প্ৰস্থ ইফালে এই পথাৰখনৰ পৰা আমি পালো ইফালে এই বন্ধাকবি খেতিৰ পৰা পালো 11 মিটাৰ আৰু মূলা 6 তো 11 + 6 কৰিলে কিমান হ'ব 17 মিটাৰ বহল আছে যদি বেগেনা খেতি কৰা ঠাইটোৱে যদি 9 মিটাৰ লৈ লয় তেতিয়া হলে এই আলু খেতিৰ কাৰণে কিমান হ'ব টোটাল ইয়াৰ পৰা ইয়ালৈকে এইডাল যেতিয়া 17 আছে হা আয়তাকৃতিৰ এইডাল যদি 17 আছে তেন্তে এইডালো 17 হ'বই গতিকে বেগেনা খেতিৰ কাৰণে 9 মিটাৰ আছে তেন্তে 17 ৰ পৰা 9 মিটাৰ গুচি গ'ল 17 ৰ পৰা 9 মিটাৰ মাইনাস হৈ গ'ল তেতিয়া কিমান মিটাৰ থাকিব 8 মিটাৰ গতিকে 8 মিটাৰটো হ'ব আলু খেতিৰ বাগিচাখনৰ প্ৰস্থ গতিকে আলু খেতিৰ বাগিচাখনৰ প্ৰস্থত কোৱেশ্চন মাৰ্ক আছে এত লিখিব পাৰিবা আলু খেতিৰ বাগিচাখনৰ প্ৰস্থ 8 মিটাৰ আলু খেতিৰ বাগিচাখনৰ প্ৰস্থ 8 মিটাৰ আমি 8 মিটাৰটো কোৰ পৰা পালো আমি ইয়াত যেটো দৈৰ্ঘ্য 11 আৰু 6 দিয়া আছিল 11 6 যোগ কৰিলে 17 হ'ল 17 ৰ পৰা
9 বিয়োগ কৰিলোঁ কাৰণ এইডাল আমি গম পাইছোঁ ইয়াত দিয়া আছে 9 মিটাৰ তো 9 মিটাৰ বিয়োগ কৰিলে কিমান থাকিব 8 গতিকে 8 ইয়াৰ প্ৰস্থ হ'ব 8 গতিকে এতিয়া প্ৰস্থটো আলু খেতিৰ প্ৰস্থ 8 মিটাৰ লিখা হ'ল এতিয়া কালি দুইটা পূৰণ কৰিবা 8 দ্বিগুণ 16 16 6 হাতে গ'ল 1 8 এগুণ 8 8 একে 9 96 মিটাৰ স্কোয়াৰ গতিকে আলু খেতিৰ কুৱেশ্যন মাৰ্ক সমাধান কৰা হ'ল তাৰপিছত ইয়াত চোৱা ইয়াত কিমান হ'ব দৈৰ্ঘ্যটো দিয়া আছে দৈৰ্ঘ্যটো 11 মিটাৰ প্ৰস্থ কিমান হ'ব ইয়াত চোৱা ইয়াৰ পৰা ইয়ালৈকে কিমান দীঘল আছে টোটেল 18 মিটাৰ তাৰে আলু খেতিয়ে কিমান ঠাই লৈ লৈছে আলু খেতিয়ে লৈছে 12 মিটাৰ 18 ৰ পৰা আলু খেতিয়ে 12 লৈ ল'লে তো থাকিলে কিমান 6 থাকিলে গতিকে বন্ধাকবিৰ প্ৰস্থ কিমান হ'ব 6 মিটাৰ বন্ধাকবিৰ 6 মিটাৰ হ'ব প্ৰস্থ তে কালি 11 মিটাৰ দীঘল 6 মিটাৰ প্ৰস্থ তো ইয়াৰ কালি কিমান হ'ব 6 ইনটু 11 66 মিটাৰ স্কোয়াৰ বন্ধাকবি খেতিৰ যেটো কুৱেশ্যন মাৰ্ক আছিলে দুটা তো সমাধান কৰা হ'ল এতিয়া মূলা খেতিৰ কুৱেশ্যন মাৰ্ক কেইটা সমাধান কৰোঁ মূলা খেতিৰ দৈৰ্ঘ্যটো দিয়া আছে 6 মিটাৰ প্ৰস্থ কিমান হ'ব অৰ্থাৎ প্ৰস্থ এইডাল ওলাবৰ কাৰণে আমি কি কৰিম গোটেই এইডালৰ দৈৰ্ঘ্য কিমান আছে হেতু প্ৰথমতে আমি দীঘলটো কিমান আছে দিয়া আছে আমি জানো এইডাল চোৱা 18 মিটাৰ তো এইডাল 18 অৰ্থাৎ তাৰ বিপৰীত বাহু এইডাল হয় 18 মিটাৰ আছে তাৰে বেগেনা খেতিয়ে 6 মিটাৰ লৈছে গাজৰ খেতিয়ে এইডাল দৈৰ্ঘ্য দীঘলটো কিমান আছে 8 মিটাৰ গাজৰে 8 মিটাৰ লৈছে বেগেনা খেতি 6 মিটাৰ দৈৰ্ঘ্য 18 মিটাৰৰ পৰা লৈছে গাজৰে 8 মিটাৰ লৈছে তো টোটেল 18 মিটাৰৰ পৰা বেগেনা আৰু গাজৰে কিমান মিটাৰ দৈৰ্ঘ্য লৈছে 8 6 14 মিটাৰ লৈছে তো 18ৰ পৰা 14 মিটাৰ যদি বেগেনা আৰু গাজৰ খেতিয়ে লৈ লয় তেন্তে বাকি থাকিল কিমান 18ৰ পৰা 14 গ'লে 4 মিটাৰ আৰু গোটেইখিনি যোগ কৰা 6 4 10 10 8 18 হ'ব গতিকে 4 মিটাৰ তো মূলা খেতিৰ কাৰণে কিমান হ'ব প্ৰস্থ 4 মিটাৰ এতিয়া কালিটো উলিয়াব পাৰিবা দুইটা পূৰণ কৰিলে 6 4 গুণ 24 24 এতিয়া শেষৰ কুৱেশ্যন মাৰ্কটো অৰ্থাৎ বিলাহী খেতিৰ কুৱেশ্যন মাৰ্কটো সমাধান কৰিব লাগিব তে বিলাহী খেতিৰ কৰা ঠাইটো চোৱা এইটো এটা টুকুৰা আছে এইটো টুকুৰা আছে আমি ইয়াত আঁচ টানি দি দুটা ভাগ কৰি দিম তে এতিয়া এইটো ভাগৰ দৈৰ্ঘ্য আৰু প্ৰস্থ আৰু এইটো দৈৰ্ঘ্য প্ৰস্থ আমি উলিয়াই ল'ব লাগিব এতিয়া ইয়াৰ এইডাল কিমান দীঘল হ'ব কিমান দীঘল আছে আমি আলু খেতিৰটো চাম এইডাল কিমান আছে 12 আছে ইয়াৰ পৰা ইয়ালৈকে কিমান আছে 12 আছে গতিকে ইয়াৰে বিপৰীত বাহু হৈ এইডাল 12 হ'ব ইয়াৰ পৰা ইয়াত 12 তাৰে বেগেনা খেতিয়ে 6 মিটাৰ দৈৰ্ঘ্য লৈ থৈছে 12ৰ পৰা 6 লৈ থৈছে তো ইয়াত কিমান থাকিব 6 12ৰ পৰা 6 লৈ থৈছে তো বাকি কিমান থাকিব 6 তো এইডাল আমি পালো 6 এইডাল কিমান হ'ব হেতু উলিয়াব লাগিব এতিয়া বেগেনা খেতিৰটো তাৰ কাৰণে চাব লাগিব বেগেনা খেতিয়ে ইয়াৰ পৰা ইয়ালৈকে কিমান দৈৰ্ঘ্য আছে 9 মিটাৰ তো এইডাল 9 হলে এইডালো 9 বিপৰীত বাহু 9 ইয়াৰ পৰা ইয়ালৈকে কিমান 9 মিটাৰ তাৰে গাজৰ খেতিয়ে কিমান মিটাৰ লৈ থৈছে 4 মিটাৰ এটো প্ৰস্থ হয় প্ৰস্থ 4 মিটাৰ লৈ থৈছে 9 মিটাৰৰ পৰা 4 মিটাৰ গাজৰে লৈ থৈছে তো থাকিলে কিমান 9ৰ পৰা 4 গাজৰে ললে থাকিল 5 তো এই যেটো বিলাহী খেতিৰ এই অংশখিনি আমি পালো যে ইয়াৰ এইডাল বাহু দিঘ 6 আৰু প্ৰস্থ 5 তো 5 আৰু 6 দিঘ আৰু প্ৰস্থ এইডাল পালো গতিকে বিলাহী খেতিৰ কাৰণে আমি পালো এইডাল দৈৰ্ঘ্য 6 এইডাল প্ৰস্থ 5 এতিয়া থাকিলে এই টুকুৰাটো উলাই ল'ব লাগিব তাৰ পিছত আমি ইয়াৰ কালি আৰু ইয়াৰ কালি প্লাস কৰি দিম তে এইটো অংশৰ এই ঠাইখিনি কিমান দীঘল আছে তাৰ বাবে আমি মূলাটো চাম মূলা খেতিৰ দৈৰ্ঘ্যটো কিমান আছে এডাল কিমান আছে 6 আছে
এইডাল 6 আছে যেতিয়া মূলা খেতিৰ এইডালো 6 কাৰণ ইয়াৰ বিপৰীত বাহু 6 এইডাল ইয়াৰ পৰা ইয়ালৈকে 6 আছে তাৰে গাজৰে কিমান লৈ থৈছে 4 মিটাৰ গাজৰে 4 মিটাৰ দৈৰ্ঘ্য লৈ থৈছে টোটেল আছে 6 গাজৰে 4 মিটাৰ লৈ থৈছে তো গাজৰে 4 মিটাৰ লোৱাৰ পাছত কিমান থাকিলে 2 মিটাৰ 6 ৰ পৰা 4 গ'ল 2 এইডাল 2 ঠিক একেধৰণে এইডাল ওলাম এইডালৰ কাৰণে আমি বন্ধাকবিৰ চাম বন্ধাকবিৰ প্ৰস্থ কিমান আছে 6 গতিকে বন্ধাকবিৰ এইডাল 6 এইডালো 6 হ'ব 6 বিপৰীত বাহু আয়ত এটা এইডাল 6 তাৰে মূলা খেতিয়ে কিমান দৈৰ্ঘ্য লৈ থৈছে 4 ইয়াৰ প্ৰস্থ কিমান আছে 4 মূলা খেতিয়ে লৈ থৈছে তো 4 লৈ ফেলে 6 মিটাৰৰ 4 মিটাৰ মূলা খেতিয়ে লৈ থলে কিমান মিটাৰ থাকিব 2 মিটাৰ বিলাহী খেতিৰ অংশখিনি দুটা অংশত ভাগ কৰা হৈছে প্ৰথম অংশটোৰ দিশ 6 প্ৰস্থ 5 এইখিনি অংশৰ কালি হৈ গ'ল 5 6 গুণ 30 আৰু এইখিনি অংশৰ খালি হৈ গ'ল 2 2 গুণ 4 তো বিলাহী খেতি এই গোটেইখিনি অংশতে কৰা হৈছে গতিকে 30 আৰু 4 34 কি হ'ব মিটাৰ স্কয়াৰ 34 মিটাৰ স্কয়াৰ হ'ব 34 মিটাৰ স্কয়াৰ হ'ব বিলাহী খেতিৰ কালি এয়াই হৈছে 2 নম্বৰত থকা প্ৰহেলিকাৰ সমাধান